ভাৰতীয় জনতা পাৰ্টি দক্ষিণ শালমাৰা মানকাছাৰ জিলাত ফেকামাৰী কাৰ্যনিৰ্বাহক মণ্ডল কমিটিৰ সভা শুভাৰম্ভণি। আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ অন্তৰ্গত কঠালবাৰী গাঁৱত বৈঠকত ফেকামাৰী মণ্ডল কাৰ্যনিৰ্বাহক কমিটিৰ সহযোগিতাৰ যোগেদি এখন বিশেষ সভাৰ অনুষ্ঠিত কৰে। উল্লেখ্য যে সভাখন মানকাছাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা মহিলা পুৰুষ সকলকে ধৰি 15 আগষ্ট স্বাধীনতা দিৱসৰ আগমুহূৰ্তত একাধিক লোকক জনালে আৰু আহ্বান জনালে ঘৰ ঘৰ তিৰংগা লগোৱাৰ বাবে আহ্বান জনালে। সভাখনত বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে বিভিন্ন ধৰণৰ কথা উল্লেখ কৰে। যিবিলাক মহিলা অৰুণোদয় আঁচনি পোৱা নাই এইবোৰ মহিলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলি আশাবাদী। বিশ্বকৰ্মা আঁচনি আৰু PM কিষাণৰ ক্ষেত্ৰত আৰু শিক্ষা অনুষ্ঠানত মইনা আঁচনি স্কুল কলেজৰ ছাত্ৰীসকলৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি সভাত উল্লেখ কৰিছে। বিশ্বকৰ্মা আঁচনি বিশেষ গুৰুত্ব দিব বুলি সভাত উল্লেখ কৰে। উক্ত সভাত উপস্থিত থাকে ফেকামাৰী মণ্ডল কমিটিৰ সভাপতি সজিদা মন্দা দাস আৰু উপস্থিত থাকে সাধাৰণ সম্পাদক ৰাইদুল ইছলাম, উপসভাপতি নাছিৰ শেখ আৰু বিভিন্ন অঞ্চলৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াইছো। মুখ্যমন্ত্ৰী আমাক নিৰ্দেশ দিছিল, আমি প্ৰতিটো বুথত আমি সেইখিনি ছাৰ্ভে কৰিলোঁ। ছাৰ্ভে কৰাৰ পিছত আমি ফৰ্মখিনি পঠাই দিছোঁ। আমাক ফৰ্ম পঠাই দিয়াৰ পিছত এতিয়া যিখন বুথত আমাৰ অৰুণোদয় পোৱা নাই সেইবিলাক মানুহ আমাৰ চৰকাৰৰ ফালৰ চাই যিবিলাকে ৰেচন কাৰ্ড আছে তেখেতক হয়তো আজি 15,000 কৈছে, 15,000 ফিলাপ হ'ব। তাৰপিছত আকৌ হয়তো আৰু চৰকাৰী ফালৰ পৰা আকৌ আৰু দি থাকিব যিবিলাকৰ আৰু ৰেচন কাৰ্ড হৈছে। আৰু যিবিলাকৰ ৰেচন কাৰ্ড হোৱা নাই এতিয়া আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি নিৰ্দেশ দিছে আকৌ ৰেচন কাৰ্ড হোৱা বুলি, যে ই-শ্ৰম কাৰ্ড থাকিলে ৰেচন কাৰ্ড পাব বুলি আমাৰ চৰকাৰৰ ফালৰ পৰা এটা লিষ্ট পঠাইছে। এইখিনি পোৱাৰ পিছত নেক্সট পৰ্যায়ে আমাৰ চৰকাৰে কি সিদ্ধান্ত লয় সেইটো চৰকাৰৰ ওপৰত। আজি কি প্ৰগ্ৰাম হ'ল আপোনালোকৰ? আজি আমাৰ প্ৰগ্ৰাম আছিল হৰ ঘৰ তিৰংগা। আমাৰ ফেকামাৰী মণ্ডলৰ উদ্যোগত আমি আজি প্ৰগ্ৰাম আমাৰ বুথ সভাপতিসকলক, আমাৰ শক্তি কেন্দ্ৰ প্ৰমুখসকলক মাতিছোঁ। মাতিখিনি যিটো 11, 12, 13 আমাৰ যুৱ মৰ্চাৰ বাইক যাত্ৰা আছে, হৰ ঘৰ তিৰংগা যিটো আছে সেইটো তাক আমি আমাৰ ফেকামাৰী মণ্ডল তৰফৰ পৰা সহযোগ কৰিম। আৰু আমাৰ আছে 12, 13 শ্বহীদ মেডি আছে, সেইটো আমি প্ৰগ্ৰাম কৰিম। তাৰপিছত আছে 14 বিভাজন বিভীষিকা স্মৃতি যিটো আছে সেইটো আমি আমাৰ কাৰ্যকৰ্তাৰ লগত বহি আমি 14 তাৰিখে উত্তোলন কৰিম। তাৰপিছত আছে 14, 15 হৰ ঘৰ তিৰংগা। সকলো যি ঘৰত নাই আমাৰ কাৰ্যকৰ্তাক কৈছোঁ, মাতিছিলোঁ আজি, মাটিখিনি কৈছোঁ গোটেই ঘৰ দুৱাৰ য'ত ৰাজহুৱা স্থান আছে তাত আমাৰ তিৰংগা সকলে লগাই দিব। আৰু 15 তাৰিখ আমাৰ নিজ বাসগৃহ যিটো আছে তাত আমি নিজ পতাকাখিনি উত্তোলন কৰিম। তাৰপিছত ৰাজহুৱা যিটো আছে স্থান, স্কুল কলেজ আমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত যিটো হয় তাত আমি যাই উত্তোলন কৰিম। এইখিনি প্ৰগ্ৰাম আমাৰ 15 তাৰিখে যিটো হ'ব ইয়াৰ কাৰণে আমি মাতিছিলোঁ আজি আমাৰ বহুত সভাপতি। আৰু আমাৰ সাংগঠনিক দিশ যিটো আছে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, কেনেকৈ আমি পঞ্চায়তত ৱাৰ্ড মেম্বাৰ আৰু যিখিনি হওক প্ৰেচিডেণ্ট হওক আমি কেনেকৈ জয়লাভ কৰিব পাৰিম এইটো কাৰণে আমি মাতিছিলোঁ। এইখিনি আমি কেনেকৈ আগন্তুক দিনত দিশটো ভাল কৰিব পাৰোঁ এইটোৱে আমি উদ্দেশ্য। জিলাবাসীক কি জনাব আপোনালোকে? জিলাবাসীক এটাই উদ্দেশ্য জনাওঁ, যিটো 15 তাৰিখ লৈ আছে হৰ ঘৰ তিৰংগা। প্ৰতিজন সৰুৰ পৰা ডাঙৰলৈকে যিখন আমাৰ জনসাধাৰণ ৰাইজ আছে এইটো অনুৰোধ জানো, প্ৰত্যেকটা ঘৰ তোমাৰ বেচৰকাৰী চৰকাৰী প্ৰতিষ্ঠান সকলোকে যেন তিৰংগা উত্তোলন কৰে দেশবাসীৰ ওপৰত, এইটোৱে মোৰ অনুৰোধ। PM কিষাণ আঁচনিৰ বিষয়ে কি ক'ব? PM কিষাণৰ যিহেতু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট দি আছে আৰু যিসকল যি নতুন কৃষকসকল পোৱা নাই তাৰ কাৰণে আমি আমাৰ DC মহোদয়ক অনুৰোধ জনাইছোঁ আৰু আমাৰ আমাৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে অতি সোনকালে যিখন ৰাইজ বাকী আছে সেইখিনি দি দিব। যিবিলাক মহিলা যে অৰুণোদয় পোৱা নাই এই বিষয়ে কি ক'ব? সেই বিষয়ে কিছুদিন আগতে আপোনালোকে চাইছে, আপোনাৰ মাধ্যমেদি আমাৰ মুখ্যমন্ত্ৰী ক'লে যে আমাৰ ইয়াৰ এমাহ পিছতে আমাৰ এইখিনি আৰম্ভ হ'ব। আমাৰ কোনো এটা যিখন ৰেচন কাৰ্ড আছে প্ৰত্যেকটা ৰেচন কাৰ্ডৰ বাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দি দিব, এইটো কোনো তাৰ কৰাই নাই। আমাৰ তাৰপিছত আমাৰ কাৰ্যকৰ্তাসকলে আছে
য'ত য'ত পোৱা নাই তাতো চাব, চাই আমি অনুৰোধ জনাম ডিচি মহোদয়ক আৰু আমাৰ BDO ছাৰক কেনেকৈ যায়। পিছত কি ক'ব আজি? প্ৰথমে ফেকামাৰী মণ্ডলৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এটা সাংগঠনিক বৈঠক হ'ল, মানে 11 তাৰিখৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি 11 তাৰিখৰ পৰা 15 তাৰিখলৈকে এটা কাৰ্যসূচী দিছে। এইখন কাৰ্যসূচী আমি যাতে আমাৰ কাৰ্যকৰ্তাক আজি এটা মানে সভা এইকাৰণে মাতিছোঁ যে সব কাৰ্যকৰ্তাই যাতে অক্ষৰে অক্ষৰে আমাৰ কাৰ্যসূচীখিনি পালন কৰে বা সহযোগিতা কৰে। আজি আমাৰ কাৰ্যসূচী অহাকালিৰ পৰা ষ্টাৰ্ট। আজি আমি এইকাৰণে আজি বৈঠকখন কৰিলোঁ। 11 তাৰিখৰ পৰা ষ্টাৰ্ট। 11, 12, 13 তিৰংগা যাত্ৰা আমাৰ কাৰ্যসূচী আছে। এই তিৰংগা যাত্ৰা কাৰ্যসূচী যুৱ মৰ্চাৰ উদ্যোগত হ'ব। যদিও যুৱ মৰ্চাৰ উদ্যোগত হ'ব, আমি ভাৰতীয় জনতা পাৰ্টিৰ আমি মণ্ডল কমিটিৰে হওক যে বা আমাৰ জিলা কমিটিৰে যোনে পায় সবে সহযোগিতা কৰিব। এইখন প্ৰগ্ৰামত আমি সবে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা সহযোগিতা কৰিম। 2 নম্বৰ হ'ল 13-14 আমাৰ শহীদ বেদী এটা আমাৰ শহীদ বেদী যিটো আমাৰ কি আছে প্ৰগ্ৰাম, এই শহীদ বেদীৰ য'ত য'ত আমাৰ শহীদ বেদীৰ মূৰ্তি আছে এইবিলাক আমি মূৰ্তি চাফ চিকুণ কৰিম। চাফ চিকুণ কৰাৰ পিছত মালা পিন্ধাম, পুষ্পাঞ্জলি দিম। এইটো আমাৰ 13-14 তাৰিখ প্ৰগ্ৰাম। এইটো 12-13 প্ৰগ্ৰাম। তাৰপিছত 14 তাৰিখত আছে আমাৰ বিভাজন বিভীষিকা। আমাৰ যে ভাৰতবৰ্ষখন ভাগ হৈছিল 14 তাৰিখত বিভাজন বিভীষিকা, এই বিভাজন বিভীষিকা 14 তাৰিখত আছে। এই দিনটো আমি তিৰংগা যাত্ৰা কৰি আমি এটা পালন কৰিম। এইটো আমাৰ জিলা ভিত্তিত এটা তিৰংগা যাত্ৰা হ'ব, আমি সবেই সহযোগিতা কৰিম। তাৰপিছত 13-14-15 যিটো আমাৰ ঘৰ তিৰংগা যাত্ৰা, ঘৰ তিৰংগা যাত্ৰা নহয়, ঘৰ তিৰংগা আমি ঘৰে ঘৰে আমাৰ দলীয় কাৰ্যকৰ্তা যোনে য'ত আছে ঘৰে ঘৰে তিৰংগা লগাই দিব। এইটো আমাৰ দেশের হকে, কিন্তু আমার দলের খালি অকল দলের কারণে নহয়, দেশের হকে। আমি দেশের হকে কি করব। তারপর 15 তারিখত আমার যে 15 আগস্ট আছে, আমি ঘরত নিজে উত্তোলন করিম, আমার মণ্ডল কার্যালয়তো করিম, আমার জিলা কার্যালয়তো করব। তাৰপিছত আমি কৰাৰ পিছতো আমি ৰাজহুৱা স্থানত গৈ আমি যোগদান কৰিম। এইখিনি আমাৰ কাৰ্যসূচী। দক্ষিণ শালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।